নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত এটা সৰু ইনফৰমেশ্যন দিম। এই ইনফৰমেশ্যনটো আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। আজিৰ এই ভিডিঅ'টোত গ্ৰীণ ৰেভলিউশ্যনৰ কিছু মই কথা আলোচনা কৰিম। ইয়াৰ বিভিন্ন ধৰণৰ ফিল্ডত ইয়াৰ ফাদাৰ কোন বা এই বিভিন্ন ধৰণৰ ফিল্ডৰ লগত কোনটো বস্তু জড়িত হৈছে, অৰ্থাৎ কোনটো প্ৰডাকশ্যনৰ লগত বেছিকৈ জড়িত হৈ সেই ৰিভলিউশ্যনবোৰ ষ্টাৰ্ট কৰা হৈছিল, বা আমাৰ গ্ৰীণ ৰিভলিউশ্যন কোনে ষ্টাৰ্ট কৰিলে, কেতিয়া ষ্টাৰ্ট কৰিলে, তেনেকুৱাকৈ সকলোখিনি আলোচনা কৰিম। আমাৰ গ্ৰীণ ৰিভলিউশ্যনসমূহ মূলতঃ এগ্ৰিকালচাৰৰ লগত জড়িত। এগ্ৰিকালচাৰত বিভিন্ন ধৰণৰ সামগ্ৰী, পাৰ্টিকুলাৰ সামগ্ৰীৰ উৎপাদনতা বৃদ্ধি কৰাৰ কাৰণে বিভিন্নজন ব্যক্তিয়ে বিভিন্ন সময়ত এই বিভিন্ন ধৰণৰ ৰিভলিউশ্যনসমূহ ষ্টাৰ্ট কৰিছিল। আমাৰ গ্ৰীণ ৰিভলিউশ্যনটো মেইনলি আমাৰ হুইট প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব দিছিল। গতিকে ইয়াৰ লগে লগে সমসাময়িকভাৱে বেলেগ বেলেগ বিভিন্ন ধৰণৰ ৰিভলিউশ্যনসমূহ গঢ়ি উঠিছিল। গতিকে সেইসমূহ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে বা কিবা সুধিব লগা থাকে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ ইনষ্টাগ্ৰাম ID মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ ফ'ল' কৰিব আৰু মোক মেছেজ কৰি সুধিব পাৰে। গতিকে ছেশ্যনটো আৰম্ভ কৰিব লওক। এতিয়া চাওক, গ্ৰীণ ৰিভলিউশ্যন ইজ এ পলিচি টু ইনক্ৰিজ দ্য প্ৰডাকশ্যনছ ইন এগ্ৰিকালচাৰ। মই অলপ আগতে ক'লোঁ যে আমাৰ গ্ৰীণ ৰিভলিউশ্যন গঢ়ি উঠিছিল মূলতঃ এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে, যাতে সেই দ্ৰব্য সামগ্ৰীসমূহ উৎপাদন বেছি হয় আৰু আমাৰ দেশে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। অৰ্থাৎ আমাৰ দেশৰ উৎপাদিত দ্ৰব্য সামগ্ৰীসমূহ যাতে বেলেগলৈ এক্সপৰ্ট কৰিব পাৰে বা আৰু তেনেকৈ বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, আৰু সেয়েহে গ্ৰীণ ৰিভলিউশ্যন গঢ়ি উঠিছিল। দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড ইজ নৰ্মান বৰলাগ। আৰু এই গ্ৰীণ ৰিভলিউশ্যনৰ পিতৃ বুলি গোটেই ভাৰতবৰ্ষত নহয়, গোটেই পৃথিৱীত নৰ্মান বৰলাগক জনা যায়। এই নৰ্মান বৰলাগে এই গ্ৰীণ ৰিভলিউশ্যনটো আৰম্ভ কৰিছিল, আৰু সেই নৰ্মান বৰলাগক ফ'ল' কৰি আমাৰ ভাৰতবৰ্ষত MS স্বামীনাথনে এই গ্ৰীণ ৰিভলিউশ্যন আৰম্ভ কৰিছিল। দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ৱাজ MS স্বামীনাথন। গতিকে MS স্বামীনাথনক আমাৰ ভাৰতবৰ্ষত গ্ৰীণ ৰিভলিউশ্যনৰ পিতৃৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। দ্য গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ষ্টাৰ্টেড ইন 1960। আমাৰ ভাৰতবৰ্ষত 1960 চনত এই সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল। গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ৱাজ মষ্ট ছাকচেছফুল ইন পাঞ্জাৱ, হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ। গোটেই ভাৰতবৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ এই তিনিটা ষ্টেটত সেউজ বিপ্লৱৰ ফলস্বৰূপে যি চেঞ্জেছ আনিব বিচাৰিছিল, সেই চেঞ্জেছ ছাকচেছফুল হৈছিল এই তিনিটা ষ্টেটত, মূলতঃ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ। নৰ্মান বৰলাগ ৰিচিভড নোবেল প্ৰাইজ ইন 1971। তেখেতে যি এই সেউজ বিপ্লৱৰ যিটো ইনিচিয়েটিভ লৈছিল, সেইটোৰ কাৰণে তেওঁ 1971 চনত নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল, কাৰণ এইটো তেওঁৰ ছাকচেছফুল আছিল আৰু তেওঁ যি উদ্দেশ্যেৰে এইটো আৰম্ভ কৰিছিল সেইটোৰ সফলতা পাইছিল। সেইকাৰণে তেখেতৰ এই ইনিচিয়েটিভক সন্মান দিয়াৰ অৰ্থে 1971 চনত তেখেতক নোবেল প্ৰাইজেৰে সন্মানিত কৰা হৈছিল। যে চাওঁ, অবজেক্টিভ অফ গ্ৰীণ ৰিভলিউশ্যন। অৰ্থাৎ অলৰেডি মই গ্ৰীণ ৰিভলিউশ্যন কিয় হৈছিল সেইবোৰ কৈ দিলোঁ। এটা অবজেক্টিভ আছে। গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া মেইনলি এমফাচাইজড ফুড গ্ৰেইনছ ছাচ এজ হুইট অন ৰাইচ। এই হুইট আৰু ঘেঁহু আৰু চাউলৰ ওপৰত গুৰুত্ব দিছিল। টু এনহেন্স ফাৰ্ম প্ৰডাক্টিভিটি, গ্ৰীণ ৰিভলিউশ্যন ইনক্ৰিজ দ্য এভেইলেবিলিটি এণ্ড ইউজেছ অফ ফাৰ্টিলাইজাৰ। এই খেতি বাতিসমূহ বা এগ্ৰিকালচাৰৰ প্ৰডাক্ট বৃদ্ধি কৰাৰ কাৰণে ফাৰ্টিলাইজাৰৰ এভেইলেবিলিটি কৰিছিল, যাতে খেতি বাতিত সেইবোৰ লগাব পাৰে আৰু খেতিৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। The purpose of the Green Revolution was to benefit the environment and economy by increasing the rate at which the farmer could harvest crops. আৰু এই গ্ৰীণ ৰিভলিউশ্যনে আমাৰ ভাৰতবৰ্ষৰ GDP গ্ৰথৰ ওপৰতো প্ৰভাৱ পেলাইছিল, আৰু আমাৰ ফাৰ্মাৰ্ছে সকলো ধৰণৰ ক্ৰপছ হাৰ্ভেষ্ট কৰিব পাৰিছিল এই গ্ৰীণ ৰিভলিউশ্যনৰ ফলস্বৰূপে। এতিয়া এই গ্ৰীণ ৰিভলিউশ্যনৰ লগত জড়িত বিভিন্ন ধৰণৰ ফিল্ড বা সেইবোৰৰ ফাদাৰ্ছ কোন, সেইবোৰ এতিয়া আলোচনা কৰিব লওক। এতিয়া আমি চাওঁ, এই বিভিন্ন ধৰণৰ ৰিভলিউশ্যন বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন সময়ত গঢ়ি তুলিছিল। গতিকে কোনটো ৰিভলিউশ্যন কোনগৰাকী ব্যক্তিয়ে গঢ়ি তুলিছিল বা কোনটো ৰিভলিউশ্যনৰ ফাদাৰ হিচাপে কাক জনা যায়, সেই বিষয়ে এই শ্লাইডটোত আলোচনা কৰিম। ইয়াতে আপোনালোকে চাওক, গ্ৰীণ ৰিভলিউশ্যনটো অলৰেডি আলোচনা কৰিলোঁ যে গোটেই ৱৰ্ল্ডত নৰ্মান বৰলাগক জনা যায় ফাদাৰ বুলি, আৰু এই গ্ৰীণ ৰিভলিউশ্যনৰ সেউজ বিপ্লৱৰ পিতৃ বুলি আমাক ভাৰতবৰ্ষত MS স্বামীনাথনক জনা যায়। ঠিক তেনেকৈ আছে ব্ৰাউন ৰিভলিউশ্যন। এতিয়া ব্ৰাউন ৰিভলিউশ্যনৰ ফাদাৰ বুলি কাক জনা যায়? হীৰালাল চৌধুৰীক ব্ৰাউন ৰিভলিউশ্যনৰ ফাদাৰ ৰূপে জনা যায়। ঠিক তেনেকৈ আছে পিংক ৰিভলিউশ্যন কিহৰ লগত জড়িত? দুৰ্গেশ পেটেল।
তেনেকৈ আপোনালোকে এই ৰিভলিউশ্যনসমূহ তেনেকৈ মনত ৰাখিব এই বিভিন্ন ধৰণৰ কালাৰৰ কথা দিছে কালাৰ সৈতে আপোনালোকে জড়িত বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকে মনত কৰিব পাৰে এতিয়া পিংক বুলি কোৱাৰ লগে লগে আপোনালোকে পিঁয়াজৰ ৰংটো পিংক কালাৰ হয় গতিকে এই পিংক ৰিভলিউশ্যনটো তেনেকৈ পিঁয়াজৰ লগত জড়িত তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে ৰেড ৰিভলিউশ্যন আছে ৰেড ৰিভলিউশ্যনটো কি আমাৰ মাংসৰ লগত মাংসৰ ৰং কেনেকুৱা ৰঙা বা বিলাহীৰ ৰং কেনেকুৱা ৰঙা তেনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰীৰ সৈতে এনেকৈ ৰিভলিউশ্যনসমূহ জড়িত আছে আপোনালোকে সেইটো মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব মই বস্তুটো বুজাই দিলোঁ গতিকে কোনটো সামগ্ৰী কিহৰ লগত জড়িত আছে আমি নেক্সট স্লাইডত বাৰু আলোচনা কৰিম এতিয়া মই এই ফাদাৰকেইটা কৰিছোঁ কোনটো ফিল্ডৰ কোন ফাদাৰ পিংক ৰিভলিউশ্যনৰ দুৰ্গেশ পেটেল বুলি গম পালোঁ ঠিক তেনেকৈ আছে ব্লু ৰিভলিউশ্যনটো অৰুণ কৃষ্ণনক পিতৃ বুলি জনা যায় ব্লু ৰিভলিউশ্যনৰ তেনেকৈ আহিল হোৱাইট ৰিভলিউশ্যনৰ পিতৃ বুলি কাক জনা যায় ভাৰ্গিছ কুৰিয়ানক এইটো খুব ৰিপিট হয় হোৱাইট ৰিভলিউশ্যন পিতৃ বুলি কাক জনা যায় ভাৰ্গিছ কুৰিয়ানক তাৰপিছত য়েল্ল' ৰিভলিউশ্যন কিহৰ লগত জড়িত সেইটো পিছৰ স্লাইডত ক'ম বাৰু য়েল্ল' ৰিভলিউশ্যনৰ পিতৃ বুলি ছেম পেট্ৰোডাক জনা যায় ৰেড ৰিভলিউশ্যনৰ পিতৃ বুলি বিশাল তিৱাৰীক জনা যায় ঠিক তেনেকৈ আছে গল্ডেন ৰিভলিউশ্যনৰ পিতৃৰূপে নিৰ্বাস টুটেজক জনা যায় আৰু লাষ্ট আছে চিলভাৰ ৰিভলিউশ্যনৰ পিতৃ বুলি ইন্দিৰা গান্ধীক জনা যায় এতিয়া আমি চাম ইম্পৰ্টেণ্ট এগ্ৰিকালচাৰ ৰিভলিউশ্যন এণ্ড ৰিলেটেড ফিল্ড গতিকে আমাৰ বিভিন্ন ধৰণৰ এই ৰিভলিউশ্যনসমূহ কোনটো প্ৰডাকশ্যনৰ লগত জড়িত বা কোনটো সামগ্ৰিক উৎপাদনৰ ওপৰত এম্ফাচাইজ কৰিছিল সেইটো ইয়াত মই দি দিছোঁ এতিয়া গ্ৰীণ ৰিভলিউশ্যনে ফুড গ্ৰেইন প্ৰডাকশ্যন এইটো মেইনলি আমাৰ হুইট প্ৰডাকশ্যনৰ ওপৰত বেছি এম্ফাচাইজ দিছিল বা ঠিক তেনেকৈ গ্ৰে ৰিভলিউশ্যন বুলি ক'লে ফাৰ্টিলাইজাৰ মানে আমাৰ যিবোৰ সাৰ আছে সেই সাৰৰ কথা কৈছে সেইটো গ্ৰে ৰিভলিউশ্যনৰ সৈতে জড়িত তাৰপৰা ঠিক তেনেকৈ আছে পিংক ৰিভলিউশ্যনটো আছে প্ৰন প্ৰডাকশ্যন মানে এটা আমাৰ যিটো মিছা মাছ বুলি কয় সেইটো বুজায় বা এইটো অনিয়নৰ লগতো জড়িত পিংক ৰিভলিউশ্যনটো ঠিক তেনেকৈ আছে ব্লু ৰিভলিউশ্যন কিহৰ লগত ফিছ প্ৰডাকশ্যনৰ সৈতে ব্লু ৰিভলিউশ্যন জড়িত হোৱাইট ৰিভলিউশ্যনটো কি মিল্ক প্ৰডাকশ্যন গাখীৰৰ ৰং বগা তেনেকৈ হোৱাইট সেইটো মানে তেনেকৈ মনত ৰাখিব পাৰিব এইটো ট্ৰিক এটা তাৰপিছত য়েল্ল' ৰিভলিউশ্যন কিহৰ লগতে মাষ্টাৰ্ড প্ৰডাকশ্যন অৰ্থাৎ আমাৰ সৰিয়হৰ তেল কেনেকুৱা য়েল্ল' কালাৰৰ হয় তেনেকৈ আমি গম পাম য়েল্ল' ৰিভলিউশ্যন মাষ্টাৰ্ড অইলৰ সৈতে অৰ্থাৎ মাষ্টাৰ্ড প্ৰডাকশ্যন ঠিক তেনেকৈ আছে ব্লেক ৰিভলিউশ্যনটো পেট্ৰলিয়াম প্ৰডাকশ্যন পেট্ৰলিয়াম কেনেকুৱা কালাৰ প্ৰায় ক'লা কালাৰ যেতিয়ালৈকে তাক ৰিফাইন কৰা নহয় ই মাটিৰ তলত থকালৈকে এইটো প্ৰায় ক'লা কালাৰ হৈ থাকে সেইটো তেনেকৈ ব্লেক ৰিভলিউশ্যন মনত ৰাখিব ঠিক তেনেকৈ আছে ৰেড ৰিভলিউশ্যনটো মিট টমেটো প্ৰডাকশ্যন অলপ আগত মই কৈ দিলোঁ মাংসৰ ৰঙো তেনেকৈ ৰঙা বা বিলাহীৰ ৰঙো ৰঙা তেনেকৈ ৰেড ৰিভলিউশ্যন মনত ৰাখিব তাৰপৰা গল্ডেন ৰিভলিউশ্যনটো আমাৰ ফুইটছ প্ৰডাকশ্যনৰ সৈতে জড়িত লগতে হানি যিটো আমাৰ মৌ আছে সেই আৰু হৰ্টিকালচাৰ এই তিনিটা বস্তু ফ্ৰুইটছ হানি হৰ্টিকালচাৰ এই তিনিটা গল্ডেন ৰিভলিউশ্যনৰ লগত জড়িত ঠিক তেনেকৈ আছে চিলভাৰ ৰিভলিউশ্যনটো কিহৰ সৈতে জড়িত ইগ প্ৰডাকশ্যন আমাৰ যিটো কণী আছে সেই কণী প্ৰডাকশ্যনৰ সৈতে চিলভাৰ ৰিভলিউশ্যন জড়িত ঠিক তেনেকৈ আছে ব্ৰাউন ৰিভলিউশ্যন বুলি ক'লে লেডাৰ যিটো আমাৰ চামৰা আছে বা কোকোৱা নাৰিকল তেনেকৈ ব্ৰাউন ৰিভলিউশ্যনৰ সৈতে লেডাৰ আৰু কোকোনা জড়িত ঠিক তেনেকৈ আছে ৰাউণ্ড ৰিভলিউশ্যন বুলি কোৱাৰ লগে লগে পটেটো প্ৰডাকশ্যনৰ প্ৰতি গুৰুত্ব দিয়ে আমাৰ পটেটোৰ শ্বেপ কেনেকুৱা ৰাউণ্ড গতিকে তেনেকৈ মনত ৰাখিব ৰাউণ্ড ৰিভলিউশ্যন পটেটো ঠিক তেনেকৈ আছে গল্ডেন ফাইবাৰ ৰিভলিউশ্যনটো জুইট প্ৰডাকশ্যন অৰ্থাৎ আমাৰ যিটো মৰাপাট আছে সেই মৰাপাটটো গল্ডেন ফাইবাৰ ৰিভলিউশ্যনৰ সৈতে জড়িত ঠিক তেনেকৈ আছে চিলভাৰ ফাইবাৰ ৰিভলিউশ্যনৰ সৈতে কটন প্ৰডাকশ্যন জড়িত আছে গতিকে এইকেইটা ফিল্ড আছিল এই ফিল্ডবোৰত বিভিন্ন ৰিভলিউশ্যন গঢ়ি উঠিছিল গতিকে সেইখিনি বস্তু আপোনালোকে মনত কৰি যাব বা নোটছ বনাই ল'ব মনত ৰাখিবলৈ সুবিধা হ'ব এতিয়া আমি চাওঁ এই গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱৰ কনক্লুজন আমাক গ্ৰীণ ৰিভলিউশ্যনে আমাক কি দিলে দ্য গ্ৰীণ ৰিভলিউশ্যন ইজ এ মেজৰ এচিভমেণ্ট ফৰ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ কাৰণে এই গ্ৰীণ ৰিভলিউশ্যনে বহুতখিনি দিশত সহায় কৰিলে গতিকে সেইটোৱে এক মেজৰ এচিভমেণ্ট বুলি ধৰা হৈছে হুইচ হেজ গিভেন ইটছ ফুড ছিকিউৰিটি বাই ইনক্ৰিজিং প্ৰডাকশ্যন এণ্ড প্ৰডাক্টিভিটি এইটোৱে আমাক কি দিলে ফুড ছিকিউৰিটি আগতে আমাৰ খাদ্যৰ নাটনি হৈছিল গতিকে বহুত মানুহ ভোকাতুৰত থাকিবলগীয়া হৈছিল কিন্তু এই গ্ৰীণ ৰিভলিউশ্যনে কি কৰিলে আমাক দৈনন্দিন যিখিনি খাদ্য বস্তুৰ প্ৰয়োজন হয় সেইখিনি আমি ডেইলি পাবলৈকে সক্ষম হ'লোঁ দ্ৰব্য সামগ্ৰী আমি আমদানি কৰিবলগীয়া নোহোৱা হ'লোঁ আৰু নিজতে ছেল্ফ ৰিলায়েঞ্চ হ'লোঁ তেনেকৈ দ্ৰব্য সামগ্ৰীৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰা হ'ল বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ ইউজ কৰা হ'ল আৰু বিভিন্ন ধৰণৰ মডাৰ্ণ টেকন'লজি ইকুইপমেণ্ট ব্যৱহাৰ কৰা হ'ল তেনেকৈ প্ৰডাক্টিভিটি বৃদ্ধি কৰা হ'ল আৰু উৎপাদন বৃদ্ধি হ'ল গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই